Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটোত আমি কথা পাতিম measuring angles using a protector তো protector বিষয়টো আমি অলৰেডি কভাৰ আপ কৰিলোঁ প্ৰিভিয়াছ সেকশনত তো আজি আমি কেইটামান প্ৰবলেমছ কৰিম এই প্ৰবলেমছত আমি protector ইউজ কৰি পেলাই কেনেকানো এংগল মেজাৰ কৰে সেইটো চাম তো ঠিক আছে তেনেহ'লে আমি আৰম্ভ কৰোঁ আজিৰ সেশনটো তো আৰম্ভণিতে আমি কুইকলি ৰিভিউ কৰিলোঁ তো প্ৰিভিয়াছ সেশনত আমি কথা পাতিছিলোঁ এটা প্ৰটেক্টৰ এটা হৈছে স্পেচিয়েল টাইপ অফ জিঅ'মেট্ৰিকেল ইনষ্ট্ৰুমেণ্ট তো ইয়াতে কি থাকিব এই জিঅ'মেট্ৰিকেল ইনষ্ট্ৰুমেণ্টত এটা চেণ্টাৰ থাকিব তো এইটো হৈ যায় ইয়াৰ চেণ্টাৰ অফ দ্য কম্পাছ তো জেনেৰেলি আমি কি কৰোঁ আমাৰ যেতিয়া এংগল মেজাৰ কৰিবলগীয়া হয় তো আমাক থাকিব আমাৰ দিয়া হয় দুটা ৰি আৰু সেই ৰিৰ এটা কমন ভাৰ্টেক্স হয় তো আমি সদায় ট্ৰাই কৰোঁ যে এই চেণ্টাৰ পইণ্ট আৰু ইয়াৰ যোনটো ভাৰ্টেক্স পইণ্টটো এই দুটা সদায় কোইনচাইড কৰে তাৰমানে ইটোৰ ওপৰত যেন বহি থাকে ঠিক আছে তাৰপিছত আমি এই তলৰ যোনটো ৰেটো হৈ গ'ল যেনিবা আমি নাম দি দিওঁ যে বুজি পোৱাত ইজি হ'ব অ' এ ৰে তো অ' এ ৰে আৰু আমাৰ অ' বি ৰে আছে তো অ' এ ৰেটো আমি ট্ৰাই কৰিম যে তলৰ কম্পাছৰ লগত যেন এইটো হেৰি হৈ থাকে কোইনচাইড হৈ থাকে তো এই গোটেইখিনি বস্তু আমি ভালকৈ শিকিম তো আমি ভিডিঅ'টো আৰম্ভ কৰি দিয়া Right, what I have right in front of me is the Khan Academy measuring angles exercise. I have a small part of it in this screen right over here, and it's a pretty cool exercise because it has this little virtual protractor that we can use to actually measure angles. And I want to give credit to the person who built this protractor because I think it's pretty neat. Omar Rizwan, who was actually a high school intern, made this pretty neat module. And so in general, when you want to measure an angle, what you want to do is you want to put the center of your protractor at the center of, or I should say at the vertex of the angle, or you want to put the vertex of the angle at the center of the protractor. Then what you want to do is either rotate the angle or rotate the protractor. In this case, we're going to rotate the protractor. তো ইয়াতে আমি এটা এক্সাম্পলেৰে আৰম্ভ কৰোঁ তো লেটছ সে আমাক এটা এংগল দিয়া আছে যোনটো এংগলটো আমি মেজাৰ কৰিব লাগিব তো এইটো হৈ গৈছে আমাৰ এটা ৰে আৰু এইটো হৈ গৈছে আমাৰ আনটো ৰে ফাইন তো ইয়াতে এই এংগলটোক আমি মেজাৰ কৰিব লাগে তো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাৰ ফাৰ্ষ্ট কামটো কি হৈছে এই প্ৰটেক্টৰটো ল'ম আৰু প্ৰটেক্টৰৰ চেণ্টাৰ আৰু ভাৰ্টেক্সটোক আমি প্ৰথমতে কোইনচাইড কৰি দিম ঠিক আছে তাৰপিছত ইয়াতে দুটা টেকনিক আছে এংগল ওলোৱাৰ তো আইডাৰ এই চেণ্টাৰটো ফিক্স কৰি ৰাখিলোঁ বা ভাৰ্টেক্সটোক ফিক্স কৰি পেলাই আমি এই গোটেই ৰে দুটা ঘূৰাই দিব পাৰোঁ মানে ৰোটেট কৰিব পাৰোঁ এণ্টি ক্লকৱাইজ এনেকুৱাকৈ এণ্টি ক্লকৱাইজ ৰোটেট কৰিব পাৰোঁ চ' এইটো এটা প্ৰচেছ হৈ গৈছে অৰ আমি প্ৰটেক্টৰটোকে ঘূৰাই দিব পাৰোঁ তো আমি ট্ৰাই কৰিম প্ৰটেক্টৰটো ঘূৰাই পেলাই এংগল মেজাৰ কৰিম একেই আনচাৰেই ওলাব You want to rotate the protractor so that the zero angle, or the kind of the zero mark, is at one of the sides of the angle, and the other side of the angle is within the protractor. So let's try to do that. So maybe we could put, if we want to do that, this zero side should be at this side of the angle. So let's rotate. তো ইয়াতে আমি কি কৰিম এই প্ৰটেক্টৰটো যেতিয়া ৰোটেট কৰিম তো আমি ইয়াতে এটা বস্তুৱে ইয়াতে ধ্যান ৰাখিব লাগিব যে আমাৰ প্ৰটেক্টৰ এই যোনটো ছাইড হৈ গ'ল এই ছাইডটো যিকোনো এটা ৰেৰ লগত আমি কোইনচাইড কৰিব লাগিব বাট সেইটোত আমি এটা কেয়াৰফুল থাকিব লাগিব বিকজ আমাৰ তাত কেইটা ৰে আছে দুটা ৰে আছে লেটছ এইটোক আমি ৰে বুলি কওঁ তো আমাৰ তাত দুটা ৰে আছে তো এই লাইনটো প্ৰটেক্টৰৰ যোনটো এই আমাৰ জিৰ' মাৰ্কিং লাইন বুলি কোৱা হয় এই জিৰ' মাৰ্কিং লাইনটো কোনটো কৰিম আমি ৰে এই ফাৰ্ষ্ট ৰেটোৰ লগত আমি কোইনচাইড কৰিম নে ছেকেণ্ড ৰেটোৰ লগত আমি এনেকুৱাকৈ কৰিম তো ইয়াতে ফাৰ্ষ্ট ৰেৰ লগত আমি কোইনচাইড কৰিম তো ফাৰ্ষ্ট ৰেৰ লগত যদি কোইনচাইড কৰিম তেনেহ'লে এই ছেকেণ্ড ৰে যোনটো হয় এইটো প্ৰটেক্টৰৰ ভিতৰত আহি যাব যেতিয়া কৰিম বস্তুটো তেতিয়া ক্লিয়াৰ হৈ যাব তো ভিডিঅ'টো এবাৰ চাই লওঁ Let's rotate it that way. Let me just keep rotating it. Oh, I could just keep it pressed. That's better. All right. All right. That looks about right. So one side is at the zero mark, and then my angle, my other side, or if this was a ray, it points to, looks like pretty close to the 20-degree mark. So I will... তো ইয়াতে আমি কি কৰিছোঁ যেতিয়া ৰোটেট কৰিছোঁ তো আমি লেটছ সে আমাৰ প্ৰটেক্টৰটোক আমি ৰোটেট কৰিম তো ৰোটেট কৰি পেলাই আমি কি কৰিম আমাৰ যোনটো 0 ডিগ্ৰী মাৰ্কিংটো আছে আমি ৰে নাম্বাৰ 1ৰ লগত কোইনচাইড কৰি দিম ঠিক আছে কোইনচাইড হৈ গ'ল তো কোইনচাইড কৰি দিয়াৰ লগে লগে আমাৰ যোনটো ছেকেণ্ড ৰেটো হৈ গ'ল আহি গ'ল ন প্ৰটেক্টৰৰ ভিতৰত তো এতিয়া দেখাই পাইছোঁ এইটো প্ৰটেক্টৰ ক'ত হেৰি কৰি আছে অলপ 30 ডিগ্ৰী একজেক্টলি নহয় 30 ডিগ্ৰীতকৈ অলপ বেছি হ'ব পাৰে তো আমি একজেক্ট মেজাৰমেণ্টটো উলিয়াই ল'ম তো কেনেকৈ মেজাৰ কৰিম তো আমি এইটো অলপ এইটো যোনটো আমাৰ এংগল মেজাৰ হৈছে এইটো আমি ঘূৰাম এণ্টি ক্লকৱাইজ ঘূৰাই আমাৰ যোনটো ৰে নাম্বাৰ 2 হৈছে ৰে নাম্বাৰ 2 লগত আমি এইটো কোইনচাইড কৰি দিম তো কোইনচাইড কৰোঁতে আমাৰ কি আহিছে
ইয়াতে দেখুৱাইছে 30.9 ঠিক আছে 30.9 যেহেতু আহিছে তো আমি কি কৰিম প্ৰটেক্টৰটো খিনি গুচাই দিলো আৰু আমি এই এংগলটো কম এটো হৈছে 30.9 এটা 30.9 কো বা approximately 31 ডিগ্ৰী কো একে কথা হৈ যায় ঠিক আছে এটো 31 ডিগ্ৰীটো বেছি ভাল হ'ব বুজি পত তো তাৰ মানে এই এংগলটো হ'ব আমাৰ 31 ডিগ্ৰী Type that in off the screen. You don't see that. And that is the right answer. And then we can get another angle. So let's try to measure this one right over here. তো ইয়াতে এটা ডিফারেন্ট এংগল আছে তো এই ডিফারেন্ট এংগলটোকো আমি মেজার কৰিম ঠিক আছে তো এটা কাম কৰো এই এংগলটো আমি স্কেচ কৰিব ট্ৰাই কৰো অলপ এপ্ৰক্সিমেটলি কৰিম তো এটো হৈ গল আমাৰ এটা ৰে আৰু এটো হৈ গল আমাৰ আনটো ৰে ঠিক আছে এক্সাক্ট নহব পাৰে বাট আমি ট্ৰাই কৰিম আমাৰ যোনটো ভ্যালু আহিব ইয়াৰ ওচৰে পাজৰে আহিব তো আমাৰ সবতকৈ প্ৰথম কামটো কি হ'ল সবতকৈ প্ৰথম কামটো হ'ল এই প্ৰটেক্টৰৰ যোনটো সেন্টাৰটো হৈ গল এই সেন্টাৰ আৰু যোনটো আমাৰ ভাৰ্টেক্স আছে সেই দুটা কোইনসাইড হ'ব লাগিব হৈ গল এতিয়া আমাৰ তাত দেখাই গৈছে দুটা ৰে আছে এটা হৈছে আমাৰ ৰে এই তলৰ ৰেটো আৰু এটা ৰে হৈছে এই ওপৰৰ ৰেটো এই দুটা ৰে আমি এটা ৰেহে লম যোনটো আমাৰ প্ৰটেক্টৰ জিৰ' মাৰ্কিঙৰ লগত কোইনসাইড হৈ থাকিব তেনেহলে কেনেকা হ'ব তো এইটো আমি ইয়াতে লৈ লৈছো কোইনসাইড কৰিলো এতিয়া আমি প্ৰটেক্টৰটো ৰোটেট কৰিম এতিয়া আমি যেটা ৰোটেট কৰিলো এনেকাকৈ ৰোটেট কৰিছো such that আমাৰ যোনটো জিৰ' মাৰ্কিং হ'ব প্ৰটেক্টৰৰ জিৰ' মাৰ্কিং তো এইটো হৈ গল আমাৰ প্ৰটেক্টৰৰ জিৰ' মাৰ্কিং এইটো কোইনসাইড কৰিব লাগিব আৰু আনটো ৰে যোনটো হৈছে প্ৰটেক্টৰৰ মাজত থাকিব লাগিব ঠিক আছে তো এইটো কোড পইণ্ট কৰি আছে এইটো দেখাই গৈছে এইটো পইণ্ট কৰি আছে আমি যদি এটোক এক্সটেন্ড কৰি দিও তো একচুয়ালি এটা আমি ক'ব পাৰিম যে এটো around 110 ওচৰে পাজৰে এটো পইণ্ট কৰি আছে তো একুৰেট মেজাৰমেন্টৰ কাৰণে আমি কি কৰিম ইয়াৰ এটো যোনটো আমাৰ পইণ্টাৰ আছে এটো আমি ৰোটেট কৰিম তো ৰোটেট কৰাৰ পিছত ঠিক আছে এপ্ৰক্সিমেটলি দেখিছো 109.6 তো তাৰ মানে এই এংগলটো আছে 109.6 যোনটোক আমি 109.6 আছে বাট এপ্ৰক্সিমেটলি আমি কি কৰিম পাৰ এটো ক'ব পাৰো 110 ডিগ্ৰী এপ্ৰক্সিমেটলি So once again, place the center of the protractor at the vertex of our angle. We can place the 0 degree, the base of the protractor, at this side of the angle. So let's just rotate it a little bit. Maybe one more time. That looks about right. And the angle is now opening up. Let's see, the other side is pointing to 110 degrees. And so this is larger than 90 degrees. It's also an obtuse angle. তো 110 ডিগ্ৰী আছে তো এটো আমি নাম দি দিও তো এইটো হৈ গল আমাৰ এটা obtuse angle because any angle যোনটো ভ্যালু 90 ডিগ্ৰীত কৈ ডাঙৰ হয় এটো অটোমেটিক্যালি আমি কি কওঁ এটো obtuse angle বুলি কওঁ এই যোনটো 31 ডিগ্ৰী আহিছে যেহেতু এটো 0 ত কৈ ডাঙৰ বা 90 ডিগ্ৰীত কৈ সৰু তো এটো হৈ যাব এটা acute angle The last one was an acute angle. This is obtuse, 110 degrees, more than 90 degrees. So let me type it in. I got the right answer. Let's do a couple more of these. So once again, put the center of the protractor at the vertex of our angle. Now I want to rotate it. There we go. And this looks like roughly an 80 degree angle. Not quite. If I had to be really precise, it looks like it's maybe 81 or 82 degrees. But I'll just go with 80 as my best guess. I got the right answer. Let's do one more of these. So once again, তো আই হোপ বস্তুখিনি এটা ক্লিয়াৰ হৈ গৈছে কেনেকৈ কৰিব পাৰে তো আমি এই নেক্সট এক্সাম্পলটো লৈ লওঁ তো এটো হৈছে আমাৰ তলৰ ৰেটো আৰু এটো হৈছে আমাৰ সাইডৰ ৰেটো ঠিক আছে এপ্ৰক্সিমেটলি কৰি আছো তো আমি ট্ৰাই কৰিম ইয়াৰ এংগল মেজাৰটো তো প্ৰথমতে বুজিবৰ কাৰণে আমি কি কৰিলো এটো হৈ গল আমাৰ ভাৰ্টেক্স ও এটো কলো আমি ৰে ও এ আৰু এটো কলো আমি ৰে ও বি তো ও এ আৰু ও বি মাজৰ যোনটো এংগল আছে এটো আমি মেজাৰ কৰিবলৈ চেষ্টা কৰিম তো তাৰ কাৰণে আমি কি কৰিম সবতকৈ প্ৰথমতে প্ৰটেক্টৰটো লম আৰু প্ৰটেক্টৰৰ অৰিজিন আৰু আমাৰ এটো ভাৰ্টেক্স আমি কোইনসাইড কৰিলো তাৰ পিছত আমি এনেকাকৈ ৰোটেট কৰিম such that আমাৰ প্ৰটেক্টৰৰ ইনিশিয়াল লাইন যোনটো আমাৰ জিৰ' মাৰ্কিং লাইন বুলি কোৱা হয় হেতু কোইনসাইড হৈ গল ৰে ও এ লগত এটো হেকাৰণে কৰিছো so that আমি ও বি এটো আমাৰ প্ৰটেক্টৰত আহিছে ইটা চোৱা যদি আমি হে তেনেকা নকৰিলো তেন্তে আমি প্ৰটেক্টৰ সেন্টাৰ আমি কোইনসাইড কৰিলো আৰু এবাৰ আমি জিৰ' মাৰ্কিং প্ৰটেক্টৰৰ জিৰ' মাৰ্কিংটো কি কৰিলো
OB ৰে লগত ম্যাচ কৰিলো কিন্তু এতিয়া কৰি দিয়া লগে লগে আমাৰ যোনটো OA ৰেটো হৈ গ'ল সেইটো কিল প্ৰটেক্টৰ বাহিৰত গুচি গ'ল তো মেজাৰ কৰিবলৈ দিগদাৰ হ'ব সেইকাৰণে আমি এনেকাকৈ কৰোঁ জিৰ' মাৰ্কিঙৰ প্ৰটেক্টৰটো এনেকা কৰি লওঁ such that এইটো এনেকা এটা ৰে লগত মানে দুটা ৰে ভিতৰ এটা ৰে এনেকাৰ লগত বনাব such that আনটো ৰে প্ৰটেক্টৰৰ মাজত আহি যাব তো এতিয়া আমি মেজাৰ কৰিম ইয়াৰ এংগলটো কিমান হ'ব তো ইয়াৰ এংগলটো যদি আমি মেজাৰ কৰোঁ তেনেহ'লে আমাৰ আহিব আমাৰ যোনটো মাৰ্কাৰটো আছে এইটো এইখিনি 110ত আছে তো এইটো আমি কোইনচাইড কৰিছোঁ coincide কৰোঁতে আহিছে আমাৰ 63.4 ডিগ্ৰী তো আমি এপ্ৰক্সিমেটলি এইটোক 63 ডিগ্ৰী বুলি ক'ব পাৰোঁ Right answer, let's do one more of these. So once again, vertex of my angle at the center of my protractor, and then I want to put one side of the angle at the 0 degree. And I want to show you there's two ways to do that. You could do this. You could do just this, but this isn't too helpful because the angle is now outside. The other side sits outside of the protractor. So you want the 0 degrees on the side so the other side is within the protractor. So let's keep rotating it. There we go. And then our other side opens up, or you could say points to 70 degrees. So this is an acute angle right over here. So it is 70 degrees. So I'll let you leave you with that. Oh, look, I'm ready to move on, the exercise tells me. And now we can start talking more things about angles now that we know how to measure them. So I hope it clarification হৈ গ'ল আমি কেনেকৈ angle measure কৰিব পাৰোঁ easily protector use কৰি. So see you in the next session. Thank you.